উপস্থিত থকা মোৰ সাংবাদিক বন্ধুসকল, মই সকলোলৈকে আন্তৰিক অভিনন্দন জনাইছোঁ আৰু পলমকৈ হ'লেও জেঠ মাহ সোমাল, বহাগৰ বিহুৰ শুভেচ্ছাটো জ্ঞাপন কৰিছোঁ। এতিয়া প্ৰথম মোৰ আজিৰ ইয়াত আপোনাসকলক মাতি আনি মই ইয়াত দুখেৰে সৈতে ক'ব লগা হৈছে কিছু কথা। যোৱাকালি প্ৰাগ নিউজত আৰু আজি আমাৰ জনপ্ৰিয় উজনি অসমৰ বাতৰি কাকত দৈনিক জনমভূমিত এটা বাতৰি প্ৰকাশ পাইছে, য'ত নেকি মোৰ স্বাক্ষৰত কিবা এটা প্ৰতিবেদন প্ৰকাশ কৰিছে। এতিয়া এই গোটেই ঘটনাটো হ'ল আমাৰ দলীয় পৰ্যায়ত আমাৰ গুৱাহাটীত যোৱা 20 তাৰিখে আমাৰ এখন কাৰ্যনিৰ্বাহক সভা হৈছিল দলৰ, আৰু সেই কাৰ্যনিৰ্বাহক সভাত আমাৰ 14টা লোকসভা সমষ্টিত আমি কেনেধৰণে আমি ভোট পাম এই সম্পৰ্কত এটা বিশ্লেষণাত্মক এনালাইচিছ তাত হৈছিল, আৰু তাত আমি আমাৰ যিখিনি অভিজ্ঞতা ইলেকশ্যনটোত সেইখিনি আমি মৌখিকভাৱে আমি অৱগত কৰিছোঁ। আৰু আমি সেই 14টা লোকসভা বিভিন্ন আমাৰ সমষ্টিত লোকসভা সমষ্টিত তত্ত্বাৱধায়কৰ দায়িত্ব দিয়া আছিল। আমি যোৰহাটত প্ৰদীপ হাজৰিকাৰ মই যোৰহাট লোকসভা সমষ্টিত আমি তত্ত্বাৱধায়ক আছিলোঁ, গতিকে আমি দুয়োজনেই সেই সম্পৰ্কত কথা ক'ব লগা হৈছিল। কিন্তু সেইদিনা প্ৰদীপ হাজৰিকা ডাঙৰীয়াক বিশেষ অসুবিধাবশতঃ তেওঁ তাত নাই। আমি আলোচনা কৰি মৌখিকভাৱে আমি আমাৰ কথাখিনি কৈছিলোঁ, কোনটো চেণ্টাৰত ভাল হ'ব, আমি কেনেকুৱা ধৰণে পাম ইত্যাদি ইত্যাদি এই বিশ্লেষণবিলাক আমি তাত বক্তব্য ৰাখিছিলোঁ। আমি কোনো লিখিত প্ৰতিবেদন কিন্তু দিয়া নাই। এতিয়া যোৱাকালি প্ৰাগ নিউজতো মই দেখিছোঁ এখন কিবা এখন উলিয়াইছে, আজি জনমভূমিতো অৱশ্যে লিখিত দিয়া নাই, কিন্তু সেইখিনি কথাৰে কিবা এটা বিশ্লেষণ কৰিছে। এতিয়া মই অলপ আচৰিত হৈছোঁ, মোৰ চহীটোও তাত দিছে, কিন্তু সেইটো মোৰ চহী নহয়, মোৰ চহী নহয় সেইটো। অঁ দেখুৱাইছে, নাই দেখুৱাইছে টাইপ মাৰা প্ৰতিবেদন, মোৰ চহী নহয় কিন্তু সেইটো। মোৰ চহীটো আপোনাৰ ৰাইজে জানে, দেখিছে, চহী সেইটো মোৰ নহয়। তেনেধৰণে প্ৰকাশ কৰাত মই ভাবিছোঁ ৰাজনৈতিকভাৱে হয়তো মোক হালাল কৰিবলৈকে কোনোবাই কৰিছে, মোৰ অলপ সন্দেহ। মই ৰাজনৈতিকভাৱে আচলতে বৰ্তমান ডিলিমিটেশ্যনৰ পিছত বহুত কিবা কিবি হৈছে, গতিকে ৰাজনৈতিকভাৱে এইজনক যদি অকণ বহাই থ'ব পাৰোঁ এতিয়াই সুবিধা, গতিকে তেনেকুৱা ধৰণৰ ৰাজনৈতিক কিবা এটা চক্ৰান্ত হৈছে বুলি মই ভাবোঁ। প্ৰদীপ হাজৰিকাই চহী কৰা নাই, অকল মোৰ চহীহে মাৰিছে তাত। আলোচনা কৰাৰ কথা নাই দিয়া, চহী নাই মৰা। আমি কাগজ মই মৌখিকভাৱেহে কৈছোঁ যে প্ৰদীপ হাজৰিকাৰ বক্তব্যটো মই কথা পাতিছোঁ এইটো, আৰু মোৰ সেইখিনিহে আমি তাত কৈছোঁ। নাই তেওঁ সেইটো নাজানে, কিন্তু কথা হ'ল সেইটো চহী মোৰ নহয়। মোৰ চহী হোৱা হ'লে মইতো লগে লগে ক'লোহেঁতেন। মোৰ চহীটোৰ বিসংগতি আছে। সেই মিটিঙত প্ৰদীপ হাজৰিকা নাই, মই টেলিফোনত তেওঁৰ লগত আলোচনা কৰি, আৰু আমাৰ মিটিঙো বহিছে। লোকসভা সমষ্টি আমাৰ যোৰহাটৰ লোকসভা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ 20 তাৰিখ নাই, 20 তাৰিখে মই মৌখিক বক্তব্যহে ৰাখিছোঁ, তাত লিখিত নাই, লিখিত একো নাই। মই সেইটোতে সন্দেহ হৈছে অলপ, মানে আৰু কথাখিনি আমাৰ যিবোৰ আলোচনা হৈছে সেই আলোচনাবিলাকত আমাৰ এটা স্পষ্ট কথা মোৰ যে যোৰহাট লোকসভা সমষ্টিত আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন সাংসদ তপন গগৈ ডাঙৰীয়া জয়ী হ'বই খাটাং। ব্যৱধানটো কিমান হ'ব সেই সম্পৰ্কত আমি আজি ক'ব নোৱাৰোঁ, কিন্তু এটা কথা ঠিক নিশ্চিতভাৱে জয়ী হ'ব। আৰু এই নিৰ্বাচনটো এটা কথা মই স্পষ্টভাৱে ক'ম, অসমৰ মাননীয় মুখ্যমন্ত্ৰী অতি গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে
দলীয়ভাৱে আমাক যথেষ্ট গুৰুত্ব দিছে, আমাৰ লগত আলোচনা কৰি পৰামৰ্শ লৈছে, কেনেধৰণে আমি কামখিনি কৰিম সেই সম্পৰ্কত আমাৰ সহযোগিতা সম্পূৰ্ণৰূপে বিচাৰিছে। সেই নিউজটোত কিন্তু তাত বিজেপি কৰ্মী অগপ কৰ্মীৰ মাজত ফাট মিলিছে কিবা কিবি, সেইবিলাক শুদ্ধ নহয়। এটা কথা ঠিক, এইটো ক'বই লাগিব, দলীয়ভাৱে তলৰ লেভেলত দুটা দলৰ সতীৰ্থৰ মাজত অকণমান পাৰ্থক্য থাকেই। সেইখিনিৰ কাৰণে আমি অলপ আৰু বেছি কাম কৰিব লাগিব। মই নিজে মই বিজেপি দলৰ মণ্ডলৰ সভাপতি, জনজাতি মৰ্চাৰ সভাপতি ইত্যাদি গোটেইখিনি মাতি নিৰ্বাচনটোত আমি কেনেকৈ আগবাঢ়ি যাম মই নিজে ইনিচিয়েটিভ লৈ পেলাই আমাৰ পাৰ্টীৰ ওচৰতে মিটিংখন কৰিছোঁ। আছিল আমাৰ সভাপতি ইত্যাদি আমাৰ গোটেইখিনি আছিল। আমি আলোচনা কৰি সেইমতে জইণ্ট কমিটি কৰি আমি কামবিলাক কৰিছোঁ। ইয়াত আমাৰ কোনো ডিফাৰেঞ্চ নাই। আচলতে মই গোটেই হেৰিখন মই চাব পৰা নাই, কি লিখিছে মই ভালকৈ হেৰি কৰা নাই, খালি মই জনমীখন পঢ়িছোঁ। তাত মই ভুৱা চোৱাৰ কথা নাজানো, কিন্তু মোৰ কথাটো হ'ল কি আমি লিখিতভাৱে একো দিয়া নাই, আৰু এইটো আচলতে পৰিকল্পিতভাৱে ৰাজনৈতিকভাৱে হত্যা কৰা এইটো ষড়যন্ত্ৰ। চহীটো মই মৰা নাই, গতিকে চিঠিখন কি হ'ব? কিন্তু মানে বাৰে কথা এইকাৰণে শুনিছোঁ আপোনাক, আনগৰাকী বিধায়ক যাৰ কথা ওলাইছে প্ৰতিবেদনে, তেওঁতো মিটিঙত সেইদিনা নাই, তেওঁ নাজানে, তেওঁ হয়তো ভাবিছে মই লিখিতভাৱে হয়তো মিটিঙত দিলোঁ, কিন্তু মই মিটিঙত প্ৰতিবেদন লিখিতভাৱে নাই, আমাৰ মৌখিকে আলোচনা হৈছে, মুখেৰে কৈছোঁ কথাখিনি। মই প্ৰথমে নকওঁ বুলিয়ে আছিলোঁ, পিছত সভাপতিয়ে ক'লে কথাটো বেয়া হ'ব, আটাইকেইটা লোকসভা সমষ্টিয়ে ক'লে যোৱাটো আপুনি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।